সদায় সদায় মনত ৰাখোঁ মোৰ শ্ৰদ্ধাৰ তৰুণ শইকীয়া ছাৰক। ছাৰৰ পৰাই মই আবৃত্তি শিকিছিলোঁ আৰু ছাৰৰ যোনখিনি মানে জ্ঞান মই সেইখিনি মই লৈয়ে আগবাঢ়িছোঁ আৰু আজি হয়তো মই তাকে লৈ মই আজি আপোনালোকক মই অলপ ক'ব বিচাৰিছোঁ। নয়নদা আছে, নয়নদাকো মই সৰুৰ পৰাই পাইছোঁ। আবৃত্তিৰ জগতত যেতিয়া অসুখ দিছিলোঁ তেতিয়া আমাৰ ৰঙিয়াৰ স্বৰগোষ্ঠীত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল। মই তেতিয়া একেবাৰে সৰু, সেই তেতিয়াৰ পৰাই মই যি মানে আবৃত্তিৰ লগত মানে জড়িত হৈ আছোঁ, আজিলৈকে চৰ্চা অব্যাহত ৰাখিছোঁ। গতিকে মই আবৃত্তিৰ বিষয়ত যিখিনি জ্ঞান সেইখিনি আপোনালোকক অলপ ক'ব বিচাৰিছোঁ। আবৃত্তি মানে কি? প্ৰথমতে আবৃত্তিৰ সংজ্ঞাটো কি? আবৃত্তি মানে হ'ল মুখেৰে উচ্চাৰিত প্ৰতিটো ভাৱব্যঞ্জক ধ্বনিয়ে হৈছে আবৃত্তি। আবৃত্তি মানে হৈছে কোনো এটা শব্দ আমি যদি বাৰে বাৰে উচ্চাৰণ কৰি তাক আমি শুদ্ধ প্ৰক্ষেপণৰ দ্বাৰা শ্ৰোতাৰ হৃদয় চাপিব পাৰোঁ। মোৰ ভাষাত সেইটোৱে আবৃত্তি। আবৃত্তি আমাৰ ভাৰতীয় সাহিত্যত বেদ উপনিষদৰ পৰাই আবৃত্তি চৰ্চা অব্যাহত আছে। আগতে ঋষি মুনিসকলে বিভিন্ন শ্লোক আবৃত্তিৰ মাধ্যমেৰে আমাৰ সমাজত প্ৰচাৰ কৰিছিল। তাৰপিছত আমাৰ অসমীয়া সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে তেওঁলোকৰ যিখিনি সৃষ্টিৰাজি তেওঁলোকে সেই আবৃত্তিৰ মাধ্যমেৰে আমাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। আমি উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত মধু দানৱ দাৰণ দেৱ পৰম বৰবাণী লোচন চক্ৰধৰম ধৰণীধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদ্যা শুভ নাশ কৰম। সেই কবিতাটো এটা আমি আবৃত্তিৰ সুৰত গালে এইটো এটা আবৃত্তি হ'ব পাৰে। আবৃত্তিৰ থাকিবলগীয়া কেইটামান চৰ্তৰ ভিতৰত আমি ক'ব লাগিব যে আবৃত্তি এটা শুদ্ধকৈ আমি যদি কৰিব বিচাৰোঁ, প্ৰথম থাকিবলগীয়া চৰ্তৰ ভিতৰত প্ৰথম হ'ল উচ্চাৰণৰ ক্ষেত্ৰত আবৃত্তি সদায় সাৱধান হ'ব লাগে। আমি বিশেষকৈ নামনি অসমৰ মানুহখিনিৰ আমাৰ উচ্চাৰণটো খুব ভুল হয়, মানে উচ্চাৰণত খুব গুৰুত্ব দিব লাগে। উচ্চাৰণ যদি শুদ্ধকৈ আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ আবৃত্তিটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। উচ্চাৰণৰ ক্ষেত্ৰত আমি ব্যাকৰণগত যিখিনি শিক্ষা আমি ব্যাকৰণ কৰিব লাগে। যিকোনো ভাষাৰ কবিতাই নলওঁ কিয়, অসমীয়াই হওক, বাংলাই হওক, ইংৰাজীয়ে হওক, যিকোনো বিষয়ৰ কবিতা ল'লে সেই বিষয়টো বা সেই ভাষাটোৰ আমি জ্ঞানটো থাকিব লাগিব। সেই ভাষাৰ ব্যাকৰণখিনি আমি শুদ্ধকৈ স্পষ্টকৈ নিৰ্ভুলভাৱে শিকিবলৈ চেষ্টা কৰিব লাগে। গতিকে ব্যাকৰণৰ যিখিনি জ্ঞান সেইখিনি আমি শুদ্ধকৈ শিকিবলৈ চেষ্টা কৰিব লাগে। বিশেষকৈ আমাৰ ভুল হোৱা উচ্চাৰণকেইটাৰ মই ক'ব বিচাৰিছোঁ ৰ, দাৰ, অৰ্হ। এই তিনিটাৰ সদায় উচ্চাৰণটো আমি ভুল কৰোঁ। উকাৰ আৰু ঔকাৰ, তৎ হচকাৰী তু আৰু তৎ ঔকাৰ তৌ। গতিকে এই উচ্চাৰণবিলাকৰ ক্ষেত্ৰত আমি সদায় শুদ্ধভাৱে শিকিবলৈ চেষ্টা কৰিব লাগে। গতিকে উচ্চাৰণ যেতিয়ালৈকে শুদ্ধ নহয় তেতিয়া আবৃত্তিটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে বুলি ভাবোঁ। গতিকে 1 নম্বৰ চৰ্ত সদায় শুদ্ধ উচ্চাৰণ আৰু নিৰ্ভুল উচ্চাৰণ হ'ব লাগে। তাৰ বাবে আমি সদায় ব্যাকৰণ অধ্যয়ন কৰিব লাগে। আমি যিখিনি ক্লাছ 5ৰ পৰাই আজিকালি চাগে অসমীয়া ব্যাকৰণটো আমি শিকিব লাগে। গতিকে সেই যিখিনি আমি শিকি যাওঁ সেই শিকাখিনি আমি শুদ্ধকৈ শিকি ভাষাটো আমি শুদ্ধকৈ সন্মান কৰিবলৈ শিকি তাক আমি চৰ্চা কৰিব লাগে। ইয়াৰ পিছত আমাৰ আবৃত্তিৰ দ্বিতীয় চৰ্ত হিচাপত মই ক'ব পাৰোঁ যে এটা সুললিত কণ্ঠস্বৰ হ'ব লাগে। কণ্ঠস্বৰটো সকলোৰে আমি ক'ব নোৱাৰোঁ যে মানে সকলোৰে যে সুললিত কণ্ঠস্বৰ হ'বই সেনেকুৱা নহয়, কিন্তু তথাপি আমি কণ্ঠস্বৰটো আমি শক্তিশালী আৰু সুললিত কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ। তাৰ বাবে আমি কিছুমান আবৃত্তিৰ ব্যায়াম মানে মুখৰ কিছুমান ব্যায়াম বা কণ্ঠৰ কিছুমান ব্যায়াম আমি নিয়মিতভাৱে কৰিব লাগে। ধৰক ওমকাৰ ধ্বনিটো আমি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে চাগে শিকায়। ওমকাৰ ধ্বনিটো আমি সদায় নাভিৰ পৰা যিটো আমি কৰোঁ সেইটো আমি সদায় নিয়মিতভাৱে কৰিব লাগে। গতিকে উচ্চাৰণটো যেতিয়ালৈকে উচ্চাৰণৰ ক্ষেত্ৰত ক'লোঁ মই কণ্ঠস্বৰ শুদ্ধ কৰিবলৈ এইটো দিয়াই আছে ষ্টেণ্ডটো ইয়াত দিয়া। গতিকে কণ্ঠস্বৰটো সদায় সুললিত কৰিবলৈ বা শক্তিশালী কৰিবলৈ আমি সদায় নিয়মিত প্ৰাণায়ামকেইটা কৰিব পাৰোঁ। উশাহ নিশাহৰ যিখিনি অনুলোম বিলোম
সেইটো কৰিব পাৰোঁ সেইটো কৰিলে সদায় আমাৰ উশাহৰ নিয়ন্ত্ৰণটো কৰিব পাৰোঁ মানে কিছুমান আমাৰ কবিতাত কি হয় আমি উশাহটো এটা উশাহতে আমি ধৰক এটা ছন্দত কবিতাটো আবৃত্তি কৰিব লাগে তো সেই উশাহৰ যিখিনি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা সেইখিনি হয় আমাৰ ব্যায়ামকেইটাই আমাক সদায় কণ্ঠস্থটো মুকলি কৰে বা আৰু জিভাৰ যোনটো জড়তা আমি কথা ক'বলৈ যোনটো জিভাৰ জড়তা সেইটো আমাৰ ভংগ কৰে গতিকে মই কওঁ যে আবৃত্তিৰ বাবে এটা অতি আৱশ্যকীয় চৰ্ত হ'ল সুৰলিত কণ্ঠস্তৰ হ'ব লাগিলে আমি কণ্ঠৰ নিয়মিত ব্যায়াম কৰিব লাগিব এইটো এটা খুব মানে প্ৰয়োজনীয় কথা তাৰপিছত আমি ক'ব পাৰোঁ তৃতীয় যোনটো চৰ্ত আছে সেইটো ভাৱবোধ কবিতা এটা যিকোনো কবিতা এটা ল'লে তাৰ সদায় মূল ভাৱটো আমি পঢ়ি ল'ব লাগে প্ৰথমতে আমি কি কৰিব লাগে কবিতাটো আমি পঢ়ি ল'ব লাগে প্ৰথম আবৃত্তি নহয় প্ৰথমতে আমি কবিতাটো পঢ়িব লাগে পঢ়িব এবাৰ নহয় কবিতাটো আমি যিমান বাৰে বাৰে চৰ্চা কৰিম সিমানেই আমি তাৰ প্ৰত্যেকটো শব্দ আমি হৃদয়ংগম কৰিবলৈ সুবিধা পাম কোনটো শব্দই কি বুজাইছে কোনটো ভাৱে কি কৰিছে কবিৰ ভাৱৰ লগত আমি সদায় আবৃত্তিকাৰ যিজন একাত্মক হৈ যাব লাগিব কবিজন আৰু আবৃত্তিকাৰজন যেতিয়া একাত্মক হ'ব তেতিয়াহে সেই আবৃত্তিটো শুদ্ধ আবৃত্তি এটা বুলি ক'ব পাৰি যেতিয়া কবিৰ ভাৱটো আমাৰ সাধাৰণ কবিৰ ভাৱটোতো কবি নিজেই ফুটাই তুলিব নোৱাৰে গতিকে আবৃত্তিকাৰৰ মাধ্যমেৰে কবিতা এটা আমি শ্ৰোতাৰ মাধ্যমেৰে নিয়াৰ মূল হৈছে কবিতাটো ভালকৈ আমি পঢ়ি তাক আয়ত্ত কৰি তাৰ প্ৰতিটো শব্দ প্ৰতিটো ভাৱ আয়ত্ত কৰি আমি শ্ৰোতাৰ ওচৰলৈ নিব লাগে তাৰ বাবে আমি কবিতাটো বহুত বাৰ পঢ়িব লাগে আৰু যিকোনো অনুষ্ঠান বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাতেই মানসিকতা হ'ব নালাগে অংশগ্ৰহণ কৰাৰ আগত আমি বহুবাৰ কবিতাত চৰ্চা কৰিহে কবিতাটো আমি ভালকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে আৰু তেতিয়াহে আমাৰ মানে আবৃত্তিটো শুদ্ধ বুলি ক'ব পাৰি আমি ভালকৈ বুজি পাব পাৰিম কবিতাৰ মানে বিষয় মানে কবিতাৰ বিষয় বাছনিৰ ক্ষেত্ৰতো ক'ব পাৰোঁ যে কবিতাটো যেতিয়া আমি হৃদয়ংগম কৰিম তেতিয়া কবিতাটোৱে কি বুজাইছে কোনটো ভাৱৰ কবিতা আমাৰতো কবিতা বিভিন্ন ধৰণৰ থাকিব পাৰে ধৰক আপোনালোকে আজি মোৰ দেশ কবিতাটো চাগে দিছে নিম্ন শাখাৰ বাবে মোৰ দেশ কবিতাটো এটা হীৰেণ ভট্টাচাৰ্যৰ দেশপ্ৰেমমূলক কবিতা গতিকে আমি সেই কবিতাৰ বিষয় বাছনিটো আমি সদায় কবিতাটো পঢ়িহে বুজি পাব পাৰিম গতিকে মোৰ দেশ কবিতাটো আপোনাৰ দেশপ্ৰেমমূলক বিদ্ৰোহী কবিতা কিছুমান থাকে ধৰক বিষ্ণু ৰাভাৰ আমাৰ ভাং কবিতাটো আমি ল'ব পাৰোঁ সেইটো এটা বিদ্ৰোহী কবিতা তাৰোপৰি আপোনাৰ কিছুমান ৰোমেণ্টিক কবিতা থাকে যেনেকুৱা ধৰক হেমবৰুৱাৰ মমতাৰ চিঠি কবিতাটো আমি ল'ব পাৰোঁ সেইকেইটা আছে ৰোমেণ্টিক কবিতা গতিকে প্ৰতিটো ভাৱৰ লগত প্ৰতিটো কবিতাৰ আমাৰ মানে প্ৰকাশভংগীটো বেলেগ হয় গতিকে সদায় আমি কবিতাটো হাজাৰবাৰ পঢ়িলেহে আমি আয়ত্ত কৰিব পাৰিম যে কবিতাটো কি বুজাইছে গতিকে যিটো ভাৱৰ কবিতা হয় সেই ধৰণেৰে আমি তাক উপস্থাপন কৰিব লাগে মই আপোনাৰ এই কবিতাৰ ভাৱৰ কিছুমান মই পাৰ্থক্য দেখাবলৈ মই কিছুমান উদাহৰণ হিচাপে মই দেখাব বিচাৰিছোঁ আৰু এটা কথা মনত ৰাখিব লাগিব যে কবিতা বিপ্লৱিক কবিতা মানে কিন্তু চিঞৰ বাখৰ নহয় কিছুমানে হয়তো মাইক্ৰফোনৰ ওচৰত যে খুব চিঞৰে বিপ্লৱিক কবিতা মানে চিঞৰ বাখৰ নহয় তাৰ ভাৱ গুৰু গম্ভীৰভাৱেও আমি তাৰ বিপ্লৱটো আমি ফুটাই তুলিব পাৰিব লাগিব গতিকে সেইটো এটা মূল বস্তু মই অলপ বিপ্লৱী কবিতা এটাই লৈছোঁ ভাং বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাটো মই অলপমান দেখাব বিচাৰিছোঁ ভাং লোহাৰ শিকলি ভাং চিং 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 দাহৰ বান্ধোন চিং খোল কাৰাৰ ফাটেক খোল ভাং দুৱাৰৰ দাম এইটো হৈছে বৈপ্লৱিক কবিতা ইয়াৰ উপৰি আপোনাৰ ৰোমেণ্টিক কবিতাৰ যোনটো মমতাৰ চিঠি আমাৰ হেমবৰুৱাৰ এই কবিতাটো অকণমান শুনাব বিচাৰিছোঁ মৰম এয়া মমিডাল জ্বলাই দিছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বাহিৰৰ উৰুঙা বতাহ জাগে মংগাল আহি কোবাইছে চাহ খিৰিকীখন জপাই দিম আজি 7 বছৰৰ আগৰ কথাটো তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ আদৰি দিছিলোঁ মোৰ গাত সেই অচিনাকি নিচা বাল কৰি লাগিছিল সেইদিনা আছিল কাতিৰ কলিখনা এটা কোমল পোৱা পদূলি তলখৰা শেৱালি আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবলৈ দিয়া আকাশৰ মেঘৰ মোহনাত হালধীয়া যোনটো নাও হয় আমাক যে ৰিন্ধাই মাতিছিল গতিকে এইটো এটা ৰোমেণ্টিক কবিতা তাৰোপৰি দেশপ্ৰেমমূলক কবিতাৰ ভিতৰত মই তোমালোকক মোৰ দেশ কবিতাটোৱে অলপ লৈছোঁ
মোৰ প্ৰাণ মোৰ গান প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত্ৰাছে কোনোৱাৰে ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনক বলিলে দেখি দেখি এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাত ধৰি ঘূৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ কোণে মোক দিছে ভাল পোৱাৰ আনন্দ প্ৰাচুৰ্য জীৱনৰ এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধ্যাই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ এই দেশৰ বাবে মই জীয়াই আছোঁ এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান শুনিছোঁ শত্ৰু সকলোকে মই চিনিছোঁ সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ এমুঠি ধান আৰু মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ আদৰ্শৰ কঠিন পৰ্বতমূললৈ ধন্যবাদ গতিকে আবৃত্তিৰ এই পাৰ্থক্যখিনি আমি বুজিব লাগিব কোনটো কবিতাই কি ভাৱত বুজাইছে গতিকে আমি তাৰ কবিতাটোৰ মূল ভাৱ কৰি কবিতাটো মূলেশ কবিতাটো আমি যদি আজি প্ৰতিযোগিতাত দিছে প্ৰতিযোগিতাত দিয়া বুলি আমি যদি ঘপককৈ আহি পেলাই আজি যদি আবৃত্তিটোত অংশগ্ৰহণ কৰে সেইটো নহয় আবৃত্তিৰ এই যিদিনাখন কবিতাটো পাইছে সেই তেতিয়াৰ পৰা আমি চৰ্চাটো অব্যাহত থাকিব লাগিব আবৃত্তিত যিহেতু কোনো ধৰণৰ বাদ্যযন্ত্ৰৰ আমি সহায় ল'ব নালাগে সংগীতত যিহেতু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আমি সহায় লৈ পেলাই সংগীতটো আমি পৰিৱেশন কৰোঁ কিন্তু আবৃত্তিত কোনো ধৰণৰ বাদ্যযন্ত্ৰ নোহোৱাকৈ অকল কণ্ঠই আমি তাক কণ্ঠৰ খেলাটো দেখাব পাৰোঁ গতিকে শ্ৰোতাৰ মনোগ্ৰাহী হোৱাকৈ কবিতাৰ কণ্ঠই দিহে আমি তাক মানে আবৃত্তিটো মানে উপস্থাপন কৰিবলৈ চেষ্টা কৰিব লাগিব শুদ্ধভাৱে আবৃত্তিৰ কেইটামান উপাদানৰ ভিতৰত মই ক'ব খুজিছোঁ যে ছন্দ থাকিব লাগিব লয় সুৰ শব্দ প্ৰক্ষেপণ জ্যোতি মাত্ৰা কম্পন বিৰতি এইকেইটা গোটেইকেইটা আবৃত্তিৰ একোটা উপাদান জ্যোতি মাত্ৰাৰ ক্ষেত্ৰত মই ক'ব খোজোঁ যে উদাহৰণস্বৰূপে আমি জ্যোতিটো ক'ত পৰিব কবিতা এটা পঢ়িছোঁ যেনে জ্যোতিপ্ৰসাদৰ আমাৰ অসমীয়া ডেকাৰক্তি কবিতাটো শক্তিপুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধীবীময় ময়ে ধনঞ্জয় মৃত্যু কৰিছোঁ জয় ইয়াতে আমি ৰৈছোঁ শক্তিপুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধীবীময় মই ধনঞ্জয় এই যে আমি ৰৈ গৈছোঁ যে এটা জ্যোতি পৰি যাই আছে আমি যদি কবিতাটো পঢ়োঁ তেতিয়াহে আমি ক'ত পৰিব এইবোৰ আমি নিজেই মিলাই ল'ব লাগিব আমি কবিতাটো পালোঁ বুলি যে একদম পঢ়ি গৈছোঁ সেইটো নহয় মই ক'ম বাৰু কবিতাৰ পাঠ আৰু কবিতা আবৃত্তিৰ মাজতো পাৰ্থক্য আছে কিছুমান গতিকে আৰু কবিতা এটা আবৃত্তি কৰোঁতে সদায় স্বৰৰ তাৰতম্যতা থাকিব লাগিব যোনটোক ইংৰাজীত কোৱা হয় মডুলেশ্যন আমি কিছুমান উচ্চ স্বৰত গাব লাগিব কিছুমান নিম্ন স্বৰত গাব লাগিব গতিকে এই আপছ ডাউনটো থাকিবই লাগিব নহ'লে একঘেমীয়া হৈ যায় কবিতাটো বিৰক্তিদায়কো হৈ পৰে কেতিয়াবা কবিতাৰ আবৃত্তি কেতিয়াও নাটকীয় ভংগীমাৰ হ'ব নালাগে নাটকীয় বস্তুটো বেলেগ বস্তু আবৃত্তিটো বেলেগ বস্তু সদায় কিছুমানে হয়তো নাটকীয় সুৰত কৰে আবৃত্তিটো সেইটো কেতিয়াও আবৃত্তি হ'ব নোৱাৰে গতিকে সদায় আমি আবৃত্তিৰ যিকেইটা উপাদান সেইকেইটাতো থাকিবই লাগিব গতিকে নাটকৰ সংলাপ এটা প্ৰক্ষেপণ আৰু আবৃত্তিৰ মাজত এটা খুব মানে পাৰ্থক্য আছে আমি সদায় অন্যৰ আবৃত্তি শুনিব লাগে আমাৰ বিখ্যাত আবৃত্তিকাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আবৃত্তি শুনিব পাৰোঁ কিন্তু আমি সদায় আবৃত্তি শুনোতেও সদায় বেলেগক মানে অন্যক আমি অনুসৰণ কৰিব নালাগে
আমি সদায় অন্যক অনুসৰণ কৰিব নালাগে আবৃত্তি এটা শুনিছোঁ ভূপেন হাজৰিকাদেৱক আমি ভূপেন হাজৰিকাদেৱৰ আবৃত্তিটো শুনিব পাৰোঁ শুনি পেলাই আমি তেওঁৰ উচ্চাৰণটো শিকিব পাৰোঁ তেওঁৰ যোনটো স্বৰ লয় তেওঁ কোনটো মানে বিৰাম এইবোৰ আমি শিকিব পাৰোঁ মানে শৰ্ত উপাদান এইখিনি আমি শিকি ল'ব পাৰোঁ কিন্তু তেওঁক আমি অনুসৰণ কৰিব নালাগে অনুকৰণীয় ব্যক্তি হ'ব পাৰে কিন্তু অনুসৰণ কৰিব নালাগে সদায় নিজৰ নিজস্বতা থাকিব লাগে সদায় মই কৰা আবৃত্তিটো হয়তো মোৰ যিটো ধাৰা সেইটো অন্যৰ লগত মোৰ নিমিলিব পাৰে বিভিন্ন ধৰণৰ কবিতাৰ ভাৱটো হয়তো অন্যে মোতকৈ বেলেগকৈ বুজিব পাৰে গতিকে সকলোৰে এটা নিজস্বতা থাকিব লাগিব নিজৰ এটা ধাৰা থাকিব লাগিব আৰু সদায় নিজৰ ধাৰাটোত নিজে চলিব পৰাটোৱে আচল কথা যেনেকুৱা জুবিন গাৰ্গটো চবে হ'ব নোৱাৰে গতিকে জুনিয়ৰ জুবিন গাৰ্গৰতো কোনো মানে মূল্য নাই বুলি ভাবোঁ গতিকে সেই জুবিন গাৰ্গৰ যোনখিনি সংগীতৰ মানে অধ্যয়ন মানে সেই বস্তুখিনি আমি শিকিব লাগে জুবিন গাৰ্গে কোনটো মানে কেনেকৈ সংগীতটো পৰিৱেশন কৰিছে বা কোনখিনিত তেওঁ গুৰুত্ব দিয়ে বা সংগীতটোক তেওঁ কেনেকৈ লৈছে সেই বস্তুবিলাক আমি শিকিব লাগে কিন্তু জুবিন গাৰ্গটো হ'ব যাব নালাগে গতিকে আমি সেনেকৈ আবৃত্তিৰো আমাৰ নিজস্বতা সদায় শিকিব লাগে আমি অন্যৰ আবৃত্তি শুনি তাৰ পৰা শিকিব লাগে আৰু চবতকৈ ডাঙৰ কথা নিজৰ আবৃত্তি সদায় নিজে শুনিব লাগে আমি যিকোনো অনুষ্ঠান বা যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগত সদায় আমি নিজৰ আবৃত্তি বহুবাৰ নিজেই শুনিব লাগে অন্যক শুনাৰ আগত নিজেই নিজৰ শ্ৰোতা নিজেই নিজৰ সমালোচক হ'ব লাগিব তেতিয়াহে আমি নিজৰ ভুলটো নিজেই গম পাম হয়তো আমি সদায় নিজৰ এখন আইনাৰ সন্মুখত গৈ পেলাই আমি নিজৰ যোনটো মানে ভাৱ ভংগী মানে ভাৱ সেইটো হয়তো অন্যক নুশুনোৱাটো প্ৰথমতে আমি নিজক প্ৰস্তুত কৰি ল'ব লাগিব তাৰপিছতহে আমি অন্যৰ ওচৰত সেই কবিতাটো আবৃত্তি কৰি আমি শুনাব পাৰোঁ বা তেতিয়া নিজৰ ভুলটো নিজে বাছি ওলোৱাৰ পিছত আকৌ এনেই কি ভুল ওলায় সেই বস্তুখিনি আমি শিকি ল'ব পাৰিম তাৰমানে গতিকে সদায় নিজেই নিজৰ শ্ৰোতা নিজেই নিজৰ সমালোচক হ'বই লাগিব তেতিয়া আমি শিকিব পাৰিম ইয়াৰ পিছত এটা বহুত মানে দৰকাৰী কথা হ'ল আবৃত্তি পাঠ আৰু আবৃত্তি কবিতা পাঠ আৰু কবিতা আবৃত্তিৰ মাজত এটা বিৰাট ডাঙৰ পাৰ্থক্য আছে আৰু সেই বস্তুটো হ'ল সেইটো হয়তো বহুতে ভুল কৰে আবৃত্তি আৰু পাঠ একেটা নহয় আবৃত্তি হ'ব লাগিলে সদায় তাত ছন্দ থাকিব লাগিব তাতে লয় থাকিব লাগিব সুৰ থাকিব লাগিব কম্পন থাকিব লাগিব উচ্চাৰণ শুদ্ধ হ'ব লাগিব প্ৰক্ষেপণ থাকিব লাগিব এটা আমাৰ মানে প্ৰণালীবদ্ধ এটা ব্যৱস্থাত যায় আবৃত্তিটো কিন্তু পাঠত কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ নিয়ম নাথাকে পাঠটো আমি কবিতাটো পঢ়ি থাকিব পাৰোঁ সেইটোৱে পাঠত সদায় চায়ো কৰিব পাৰি কিন্তু আবৃত্তিটো সদায় মুখস্থ হ'ব লাগে যদিও কিছুমানৰ মতে আবৃত্তিটো মানে বাধ্যতামূলক নহয় বুলি ভাবে আবৃত্তিটো মানে মুখস্থ নহ'লেও আবৃত্তি কৰিব পাৰি কিন্তু মই ভাবোঁ যে কবিতাটো যদি আমি মুখস্থ কৰোঁ তেতিয়াহ'লে কবিতাটোৰ আমি মূল ভাৱটো ভালকৈ বুজি পাওঁ আৰু আমাৰ যোনটো প্ৰকাশভংগী সেইটো খুব ভাল হয় যিহেতু কবিতা এটা উপলব্ধিৰ বস্তু যদি আমি কাগজখন আগত লৈ পেলাই আমি আবৃত্তি কৰিবলৈ লওঁ তেতিয়াহ'লে সদায় আমি কাগজখনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগে আমি ইয়াৰ পিছৰ লাইনটো কি কৈছে আমি চাব লাগে গতিকে আমাৰ তেতিয়া প্ৰকাশভংগীটো ভাল নহয় যেতিয়া আমাৰ কবিতাটো মুখস্থ থাকিব তেতিয়া আমাৰ উপস্থাপনটো খুব ধুনীয়া হয় গতিকে সদায় আমি কবিতাটো আবৃত্তি কৰাৰ আগত মুখস্থ কৰি ল'ব লাগে সেইটো বাধ্যতামূলক নহ'লেও বাধ্যতামূলক বুলি ভাবি পেলাই মুখস্থ কৰিব লাগে গতিকে সেইকাৰণে আমাৰ কবিজন কেতিয়াও আবৃত্তিকাৰ নহয় হ'ব পাৰে মই নকওঁ যে কবিজন আবৃত্তিকাৰ নহ'ব কিন্তু কবিজন আবৃত্তিকাৰ নহ'বও পাৰে কবিতা লিখিলেই যে তেওঁ আবৃত্তিকাৰ হ'ব সেনেকুৱা কোনো কথা নাই কবিতা আৰু আবৃত্তিকাৰজনো কবি নহ'ব পাৰে যদি আবৃত্তি এটা এনেকুৱা এটা বিষয় হয়তো মই আজি ইমান কম সময়ৰ ভিতৰত আপোনালোকক এইখিনি কথা ক'ব নোৱাৰিম সেইটো এনেকুৱা বহল মানে পৃষ্ঠাৰ মানে বহল এখন গ্ৰন্থ বুলি ক'ব পাৰি বহল এখন বিষয় আবৃত্তি এটা গতিকে তাৰ প্ৰতিটো যদি আমি পৃষ্ঠা অধ্যয়ন কৰিবলৈ বহুত সময় লাগে তাৰমানে বহুত সময় লাগে আৰু ইতিমধ্যে হয়তো আমাৰ পাঠ্যক্ৰমৰ ভিতৰত আবৃত্তি এটা বিষয় কৰাৰ কাৰণে বহুতে ওতঃপ্ৰোতভাৱে লাগি চেষ্টা কৰি আছে হয়তো অতি কম সময়ৰ ভিতৰত এইটো হ'ব চাগে গতিকে আবৃত্তিৰ বিষয়ে ইমান কম সময়ত হয়তো কোৱাটো সম্ভৱ নহয় ইয়াৰ পিছত মই ক'ব বিচাৰোঁ যে অনুষ্ঠান পৰিৱেশনৰ সময়ত বা প্ৰতিযোগিতা এটাত অংশগ্ৰহণ কৰাৰ সময়ত ছাত্ৰ ছাত্ৰী বা যিকোনো ব্যক্তিয়ে কি কি কথাত গুৰুত্ব দিব লাগে প্ৰথমতে আবৃত্তিকাৰজন যেতিয়া মঞ্চত তেওঁৰ নাম উল্লেখ কৰিব গতিকে তাৰ নাম উল্লেখ হোৱাৰ লগে লগে তেওঁ সদায় এটা গুৰুগম্ভীৰভাৱে মঞ্চত আহি থিয় হ'ব লাগে মাইক্ৰফোনৰ এডজাষ্টমেণ্টটো বহুত ডাঙৰ বস্তু মাইক্ৰফোনটো সদায় আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে সদায় যদি আমি বেছি ওচৰত যাই কথা কওঁ তেতিয়া আমাৰ ভইচটো এই যে শুনিছেনে আপোনালোকে দুটা ভইচ হৈ যায় বুজি পাইছেনে আৰু সদায় দূৰত গ'লেও আমাৰ ভইচটো তাক কাভাৰ নকৰে গতিকে এটা ডিষ্টেঞ্চ ৰাখি আমি সদায় মাইক্ৰফোনটো ব্যৱহাৰ কৰিব লাগে সদায় মাইক্ৰফোন ব্যৱহাৰৰ ক্ষেত্ৰত সদায় আবৃত্তি মানে আবৃত্তি বুলি নহয় যিকোনো হেৰিতে শিকিবলগীয়া কথা এইটো
ইয়াৰ উপৰি আপোনাৰ কবিতাটোৰ যেতিয়া আমাৰ বিষয় মানে শিৰোনাম কবিৰ নাম আৰু কবিতাৰ শিৰোনাম বেছি কথা ক'ব নালাগে। আবৃত্তি প্ৰতিযোগিতা তাত আহিয়ে যে আপুনি নিজৰ নাম ক'ব কিবা ক'ব এইবোৰ বেছি কথা দীঘলীয়া কৰিব নালাগে। কবিতাটোৰ নাম কবিতাৰ শিৰোনাম বা কবিজনৰ নাম ক'লেই হৈ যায় আৰু গতিকে এইখিনি আপুনি শুদ্ধভাৱে স্পষ্টভাৱে ক'ব লাগে। আৰু সদায় মন কৰিব বিচাৰকে সদায় মন কৰে যে আপুনি কবিতাত আহিয়ে আপোনাৰ মাইক্ৰফোনটো কেনেকৈ লৈছে। আপুনি যেতিয়া নমস্কাৰ বুলি ক'ব সেইটো এটা আপোনাৰ মানে শিকিবলগীয়া কথা। বিচাৰকে সেইটোও প্ৰথম মন কৰে আৰম্ভণিখিনি কেনেকৈ কৰিছে। গতিকে আহিয়ে আবৃত্তিটোৱে অকল নহয়, সদায় আমি আহি উদ্বোধনী যোনখিনি কওঁ উদ্বোধনী বুলি কোৱা হয়। গতিকে উদ্বোধনীটো আমি কেনেকৈ হৈছে, উদ্বোধনীটো আমি কেনেকৈ কৰিছোঁ সেইটোও এটা নম্বৰ থাকে তাতেও এটা। গতিকে কবিৰ নাম আৰু কবিতাৰ শিৰোনাম কওঁতেও সদায় আমি মানে শুদ্ধভাৱে ক'ব লাগে বা আমি কোনো ধৰণৰ কনফিডেঞ্চ থাকিব লাগে, কথাটোত কনফিডেঞ্চ থাকি পেলাই ক'ব লাগে। ইয়াৰ পিছত আমি শব্দৰ প্ৰক্ষেপণ উচ্চাৰণ আৰু আপোনাৰ প্ৰকাশভংগী এইখিনিত আমি সদায় কবিতাৰ যিখিনি উপাদান সেইখিনি আমি স্পষ্টকৈ ক'ব লাগে। যিখিনি আমাৰ কবিতাই কি বুজাব বিচাৰিছে আমি কবিতাৰ মাধ্যমেৰে এইখিনি বস্তু দিব লাগিব। মুখস্থটো থাকিব লাগিব, মুখস্থ নাথাকিলে হয়তো আমাৰ প্ৰকাশভংগীটো বেয়া হ'ব, মই আগতে কৈছোঁৱে। গতিকে এইখিনি বস্তুত আমি সদায় সাৱধান হ'ব লাগে। আবৃত্তিত মানে প্ৰতিযোগিতাই হওক বা যিকোনো অনুষ্ঠানত মানে অংশগ্ৰহণ কৰাৰ সময়ত অংগৰ সঞ্চালন কেতিয়াও কৰিব নালাগে। কিছুমানে আবৃত্তি বুলি ক'লে আগতে আমি দেখিছিলোঁ আৰু যে অংগৰ সঞ্চালন খুব হাত চাত খুব মানে লৰচৰ কৰি থাকে, সেইটো কিন্তু আবৃত্তিৰ একদম মানে নম্বৰ কাটে যায়, বুজি পাইছেনে? গতিকে কেতিয়া অংগৰ সঞ্চালনা কৰিব নালাগে। কণ্ঠৰ খেলা, আবৃত্তি হৈছে কণ্ঠৰ খেলা। কণ্ঠই দি আপুনি কিমান বুজাব পাৰিব, কণ্ঠই দি আপুনি কিমান দিব পাৰিছে সেইটোৱে আচল কথা। কণ্ঠ এই যে আমাৰ কণ্ঠৰ পৰা মানে জিভা কণ্ঠস্তৰ এই গোটেইখিনি মিলাই পেলাই আপুনি কিমানখিনি মানে দিব পাৰিছে সেইটোৱে আচল কথা। গতিকে আমি বেছি অংগৰ সঞ্চালনা এইবোৰ কৰিব নালাগে। কিছুমান শব্দ উচ্চাৰণ কৰোঁতে সদায় কিছুমানৰ শেষৰ শব্দটো ৰৈ যায় উচ্চাৰণ কৰিবলৈ, মানে একদম তেওঁলোকে একদম কৰি যায়, লাষ্টৰ শব্দটো শুনা নাপাওঁ। গতিকে এইখিনিও খুব সাৱধান হ'ব লাগে যে আমাৰ প্ৰথম শব্দটোৰ পৰা শেষৰ শব্দটোলৈ শুদ্ধভাৱে স্পষ্টভাৱে যাতে উচ্চাৰণ কৰিব পৰা যায়। কবিতাটো মুখস্থ থাকিব লাগে ক'লে মই। আৰু সামৰণিটো খুব সুন্দৰকৈ কৰিব লাগে। কবিতাটো শেষ হোৱাৰ লগে লগে আৰু গুচি যাব, দৌৰা দৌৰিকৈ গুচি যাওঁ সেইটো নহয়। কবিতাটো সদায় মানে খুব ধীৰ স্থিৰ গুৰু গম্ভীৰভাৱে সামৰণিটো নমস্কাৰ দি আপোনালোকে লাহে লাহে গুচি যাব লাগে। ইয়াৰ পিছত ক'ব বিচাৰিছোঁ যে আবৃত্তিয়ে আমাক কি দিছে, আবৃত্তিয়ে আমাক কি দিয়ে। আবৃত্তি হ'ল এটা সাহসৰ বৌদ্ধিক ইন্ধন। আবৃত্তিয়ে আমাক সাহস দিয়ে, আবৃত্তিয়ে আমাক আত্মবিশ্বাস দিয়ে। যিকোনো এখন সভা সমিতিত আমি কথা ক'বলৈ আবৃত্তিয়ে আমাক সাহস দিছে। গতিকে এই আবৃত্তি এটা উপলব্ধিৰ বস্তু, গভীৰতাৰ উপলব্ধি বস্তু। যিকোনো আমাৰ এখন ধৰক সভা সমিতিত আমি যেতিয়া কথা কওঁ, কথা ক'লে সেই কথাৰ যোনটো গভীৰতা সেইটো উপলব্ধি কৰিবলৈ আবৃত্তি শিকায়। গতিকে আবৃত্তি কৰোঁতে আমি ধৰক বহুত অধ্যয়ন কৰিব লাগে। সেই অধ্যয়ন কৰোঁতে আমাৰ সেই কথাৰ মানে উপলব্ধিটো, কথাৰ গভীৰতাটো আমি সেই বুজি পাওঁ আৰু। গতিকে আবৃত্তিয়ে আমাক আত্মবিশ্বাস দিয়ে, সাহস দিয়ে, কথাৰ গভীৰতা উপলব্ধি কৰিবলৈ আবৃত্তি আমাক শিকায়। যিকোনো ভাষা এটাক শ্ৰদ্ধা কৰিবলৈ শিকায়, যিকোনো ভাষা এটা শুদ্ধকৈ স্পষ্টকৈ অধ্যয়ন কৰিবলৈ শিকায় আৰু ভাষা শুদ্ধকৈ শিকায়। আবৃত্তিয়ে আমাৰ ভাষাক প্ৰতিটো ভাষাত, মই কোৱা নাই যে কবিতা আবৃত্তি অকল অসমীয়া কবিতা আবৃত্তি হ'ব লাগিব সেনেকুৱা নহয়। বাংলাতো বহুত ধৰণৰ আবৃত্তি আছে। গতিকে বাংলা ভাষাটোত আমি ধৰক বাংলা ভাষাও অধ্যয়ন কৰিব পাৰোঁ, আমাৰ হিন্দীও কৰিব পাৰোঁ, ইংৰাজী কৰিব পাৰোঁ। যিকোনো ভাষা আমি আবৃত্তি এটা যিকোনো ভাষাৰ পৰা কৰিব পাৰোঁ। গতিকে আমি সেই ভাষাৰ শ্ৰদ্ধা কৰিবলৈ শিকায়। আবৃত্তিয়ে আমাৰ আত্মা শুদ্ধি কৰে, আত্মা পবিত্ৰতা আনে, আত্মালৈকে পবিত্ৰতা আনে। গতিকে আবৃত্তিয়ে সদায় মনটো ভালে ৰাখে। আবৃত্তি যিমানে কৰিম আমাৰ সদায় মনটো পজিটিভ হয়, যোগাত্মক দৃষ্টিভংগী, যোগাত্মক ভাৱ থাকে কিছুমান, নেতিবাচক কথাবিলাক মনৰ পৰা আঁতৰ হয়। গতিকে আবৃত্তি আমাক এটা মানে আমাৰ পজিটিভিটি দিয়ে। আবৃত্তি যোনটোৰ দ্বাৰা ধৰক সদায় মনটো বেয়া লাগিছে, আপুনি যদি আবৃত্তি ভাল পায়, আবৃত্তি এটা কৰিলে মনটো ভাল লাগি যায়। সেইটো কোনো ধৰণৰ কাকো শুনাব নালাগে, নিজেই কৰিব পাৰি। আমি সতৰ্কতা কিছুমান ল'ব লাগে। কণ্ঠ প্ৰস্তুতি, উচ্চাৰণ, ভাৱ প্ৰকাশ, মুখস্থ, ছন্দ, অনুশীলন। আকৌ এবাৰ কৈছোঁ মই, অনুশীলন, ছন্দ, মুখস্থ, ভাৱ প্ৰকাশ, উচ্চাৰণ, কণ্ঠ প্ৰস্তুতি, এই গোটেইখিনি যদি আমি এটা বৃত্তকাৰে লৈ পেলাই আমি আবৃত্তিটো নিয়মিত চৰ্চা কৰোঁ, তেতিয়াহ'লে আমাৰ সদায় সেই আবৃত্তিটো খুব সুন্দৰ হয় আৰু খুব শুদ্ধ বুলি মই ক'ব বিচাৰোঁ।
গতিকে আমি সদায় কণ্ঠ প্ৰস্তুতি আবৃত্তিটো কৰিব যোৱাৰ আগত আমাৰ সদায় কণ্ঠৰ মই যেটা ক'লোঁ কণ্ঠৰ ব্যায়ামটো কৰিব লাগিব কণ্ঠটোক আমি সদায় মুকলি কৰিবলৈ আমি কণ্ঠৰ ব্যায়াম কৰিব লাগিব গতিকে কণ্ঠ প্ৰস্তুতিটো আমাৰ বহুত দৰকাৰী বস্তু উচ্চাৰণৰ ক্ষেত্ৰত আমি সদায় সাৱধান হ'ব লাগে ভাৱ প্ৰকাশটো আমাৰ শুদ্ধ হ'ব লাগে মুখস্থটো থাকিবই লাগিব ছন্দ থাকিব লাগিব আৰু নিয়মিত অনুশীলন সেইটো খুব দৰকাৰী বস্তু আবৃত্তি এটা সাধনাৰ কলা গতিকে সাধনা যিকোনো বস্তু এটা আমি যদি সাধনা কৰিব যাওঁ গতিকে আমাৰ নিয়মিত সেই বস্তুটো শ্ৰদ্ধা কৰি আমি নিয়মিত চৰ্চা কৰিব লাগে গতিকে